নমস্কাৰ সকলোকে, গুড ইভিনিং। আৰু এইফালে এয়া মোক দেখিছেনে, মই এযোৰ চিলাই আছোঁ চাদৰ মেখেলা, কিন্তু চিলাইছোঁ এখন শাৰীৰ পৰা। আৰু মই যে এয়া কাটি আছোঁ দেখিছে, সেয়া কি কাৰণে কাটিছোঁ, মানে শাৰীখন যথেষ্ট বহল, কটন হয় শাৰীখন, এনেও কটন শাৰীবিলাক অলপ বহলেই থাকে, আৰু মই বহলকৈ পিন্ধিবলৈ মানে অকণমান অসুবিধা পাওঁ, সেয়েহে অলপ ঠেক কৰি ল'লোঁ। আৰু শাৰীখন মানে কি হৈছে, এটা আঁচল মানে এটা চাইডে কাটি লৈছোঁ। কি কাৰণে, এটা চাইডে থাকিলেতো দেখিবলৈ বেয়া লাগিব ন, চাদৰ মেখেলাটো সদায় দুইটা চাইডে থাকে, সেয়েহে সেই আঁচলটোকে মানে দুটুকুৰা কৰি কাটি লোৱা যিকণ মানে মেখেলাৰ কাৰণে কাটিছোঁ যে সেইকণৰ ওচৰত জইন কৰি দিছোঁ। আৰু জইন কৰি দিয়া লগালগ মানে দেখিবলৈ একদম চাদৰ মেখেলা নিচিনা হৈ পৰিব। সেয়া চাবচোন বাৰু মই কেনেকৈ জইন কৰোঁ, আপোনালোকক দেখাই দিম। আৰু এইফালে এইখন মেখেলা দেখিছে নহয়, মেখেলাৰ কাৰণে যথেষ্ট বহল হৈছে, কিন্তু মই মেখেলা এখনৰ জোখাৰেহে মেখেলাখন কাটি লৈছোঁ দেই। আৰু এইফালে এয়া একদম কাটি লোৱা যি টুকুৰা মানে আঁচল আছিলে, সেই টুকুৰা আনি ইয়াত জইন লগাই দিছোঁ। আৰু কেনেকুৱা হয় বাৰু আপোনালোকক দেখাম, চাব। আৰু এইফালে এয়া মই একদম কামত লাগি গ'লোঁ আৰু দেই, ধুনীয়াকৈ চিলাই আছোঁ। চিলাই কৰি কমপ্লিট হৈ গ'ল। আৰু এইফালে এয়া মেখেলাখন ধুনীয়াকৈ ফলচ এটা লগাই ল'লোঁ, আৰু চাদৰখনো মানে ধুনীয়াকৈ হৈ গ'ল। যেতিয়া পিন্ধিম বাৰু আপোনালোকক দেখাম দেই।